নমস্কাৰ মই নাজিম পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অনলাইন গাইড ইউটিউব চেনেললৈ তো আজি আমি এপ্লাই কৰিম ইণ্ডিয়ান নেভি আৰু আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ তো ভিডিঅ'বিলাক চাই থাকিব আৰু ঘৰতে যদি মোৰ ভিডিঅ'টো চাই আপুনি ঘৰতে ষ্টেপ বাই ষ্টেপ যদি ফ'ল' কৰে তো এপ্লাইটো ঘৰতে কৰি ল'ব পাৰিব নিজৰ মোবাইলত আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে নতুন কেণ্ডিডেটে যদি চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব ঠিক আছে তো বাকী আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথম ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট এইটো ৱেবছাইটত আহিব এইটো মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম বাৰু লিংকটো তাত আপুনি এনেকৈ এপ্লাই লিংক এটা আহিব তাত ক্লিক কৰিব এপ্লাই লিংক মানে ক্লিক হেয়াৰ বুলি অপশ্যন থাকিব ঠিক আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ তোমাৰ অফিচিয়েল ৱেবছাইটত তোমাৰ ৰিডাইৰেক্ট হৈ যাব ঠিক আছে তাৰপিছত ইয়াত তোমাৰ প্ৰথম তোমাৰ ইমেইল আইডি দি দিবা মানে ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ তো প্ৰথম ইমেইল আইডি দিবা তাৰপিছত মোবাইল নম্বৰটো দি দিবা এইটো তাৰপিছত তোমাৰ হেৰিটো চিলেক্ট কৰি দিবা তোমাৰ যোনটো উপাধি হয় তোমাৰ শ্ৰীমতী কুমাৰী যি হয় সেইটো তাত ভৰাই দিবা তাৰপিছত তোমাৰ ফুল নেমটো দি দিবা তাৰপিছত সেম সেনেকৈ আকৌ এটা নেম দি দিবা তাৰপিছত তোমাৰ মিডল নেম যদি আছে দিব পাৰা নাথাকিলে নালাগে তাৰপিছত তোমাৰ লাষ্ট নেমটো দি দিবা উপাধি যি নাম হয় উপাধিটো দি দিবা আৰু তাৰপিছত তোমাৰ ফাদাৰ নেমটো দি দিবা ফাদাৰ নেমৰ পিছত তোমাৰ সেম আকৌ এনেকৈ ফাদাৰ নেমটো তাত ভৰাই দিবা তাৰপিছত তোমাৰ মাদাৰ নেমটো ভৰাবা সেম ইয়াত ভৰাই দিবা তাৰপিছত তোমাৰ জেণ্ডাৰটো চিলেক্ট কৰিবা ঠিক আছে তো জেণ্ডাৰটো চিলেক্ট কৰিলা তাৰপিছত তোমাৰ ইয়াত ডেট অফ বাৰ্থটো তো ডেট অফ বাৰ্থটো তুমি চিলেক্ট কৰি দিবা তো এইটো আমি এনেকৈ কাৰো এপ্লাই নহয় একচুৱেলি জাষ্ট মানে তোমালোকৰ বুজাবৰ কাৰণে তো সেইটো কাৰণে মই এইটো এপ্লাইটো কৰি আছোঁ মানে এনেকুৱা কাৰো এনেকুৱা এপ্লাই নহয় তো আপোনালোকে যেতিয়া এপ্লাই কৰিব তো ভালকৈ চাই মেলি ভৰাব ঠিক আছে তো বাকী ইয়াত মই এইটো ফৰ্মটো ফিল আপ কৰি লওঁ ফিল আপ কৰি পেলাই নেক্সট পেজটোত কেনেকৈ কি আহে তো দেখাই আছোঁ তাৰ আগতে মই এইখিনি অলপ স্পীডত মই ফিল আপ কৰি লওঁ বাৰু এইটো অকণমান মই ফাষ্ট কৰি দিছোঁ যাতে আপোনালোকেও বৰিং নহয় তো এইখিনি মই গোটেইখিনি মই ফিল আপ কৰি লওঁ ফিল আপ কৰি লৈ পেলাই তাৰপিছত মই আপোনাৰ নেক্সট ষ্টেপটো দেখাই দিম কেনেকৈ কি কৰিব লাগে আৰু এইটো এপ্লাই নহয় একচুৱেলি এইটো মই এটা এনেই ডেমো হিচাপত মই কৰি আছোঁ ঠিক আছে তো বস্তুটো মই আপোনালোকক দেখাবলৈ বুজাবলৈ কাৰণেহে মই এইটো এপ্লাই কৰি আছোঁ এইটো তাৰপিছত আপোনাৰ বাকী তোমাৰ এইটো যদি তুমি ভিডিঅ'টো নতুনকৈ চাই আছা তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে আৰু মই ইয়াতে এটা নম্বৰ শ্ব' কৰিম সেই নম্বৰটো তুমি যোগাযোগ কৰিব পাৰিবা যদি কিবা এনেকুৱা অসুবিধা হৈ আছে এপ্লাই কৰোঁতে তো তেতিয়া তুমি এইটো নম্বৰতে যোগাযোগ কৰিব পাৰিবা কিন্তু তুমি আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব ঠিক আছে তেতিয়াহে মই সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে বাৰু তো বাকী এইখিনি আমি ফিল আপ কৰি লওঁ এইখিনি ফিল আপ কৰি হৈ গ'ল এতিয়া আমি ফাইনেল ছাবমিট কৰিম এইটো আপোনাৰ এইটো কোডটো ইয়াত ভৰাই ল'ম এইটো ভৰাই লৈ পেলাই তাৰপিছত ছাবমিট কৰি দিম ঠিক আছে তো ছাবমিট কৰাৰ পিছত ফোনত কেনেকৈ আহিব ইমেইলটো ক'ত চাব লাগিব সেইটো বস্তু মই ইয়াতে দেখাই দিম মানে গোটেই ভিডিঅ'টো আমি কভাৰ কৰিম যাতে ক'তো অকণমানো মিষ্টেক নহয় ঠিক আছে তো এইখিনি আমি অকণমানো মিষ্টেক নোহোৱাকৈ কৰিম এইটো চাওক মোবাইলৰ স্ক্ৰীণত আহি গ'লোঁ ইয়াত আপোনাৰ ইমেইলটো অ'পেন কৰিলোঁ এইটো চাওক ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ অ'পেন হ'ব অ'পেন হোৱাৰ পিছত আপোনাৰ মানে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল এতিয়া এক্টিভ কৰিব লাগিব আৰু পাছৱৰ্ড বনাব লাগিব এইটো তোমাৰ ক্লিক হেয়াৰটো ক্লিক কৰিলা ইয়াত তোমাৰ অপশ্যনটো আহিছে দেখিছা এইটো তোমাৰ মই মাৰ্ক কৰি পেলাই এবাৰ দেখাই দিওঁ এইটো তোমাৰ ক্লিক হেয়াৰ বুলি ইয়াত অপশ্যন এটা আহিছে তো ইয়াত তুমি ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমাৰ কেনেকৈ আহিব দেখাইছোঁ ৰ'বা মানে ছাৰ্ভাৰটো অকণমান ইছ্যু তো এইটো আহি গ'ল তোমাৰ ইয়াত এতিয়া তোমাৰ ফোন নম্বৰত এটা OTP পঠাব লাগিব ঠিক আছে তো ফোন নম্বৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ফোন নম্বৰ দিছিলা তাত এটা OTP যাব তাৰ আগতে তোমাৰ ইয়াত কেপচাৰটো ভৰাই লওঁ ভৰাই পেলাই তাৰপিছত তোমাৰ গেট OTPত ক্লিক কৰিম ঠিক আছে ইয়াত কেপচাৰটো মই ভৰাই ল'লোঁ ভৰাই লোৱাৰ পিছত ইয়াত তোমাৰ গেট OTP ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত ফোন নম্বৰৰ এটা OTP যাব ঠিক আছে সেই OTPটো ইয়াত তোমাৰ ভৰাই দিবা ভৰাই দিয়াৰ পিছত তাৰপিছত তোমাৰ তেতিয়া তোমাৰ যোনটো হেৰি হয় পাছৱৰ্ড হয় পাছৱৰ্ড তোমাৰ বনাবৰ কাৰণে দিব ঠিক আছে এতিয়া ইয়াত তোমাৰ OTPটো ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত তোমাৰ তলত এতিয়া পাছৱৰ্ডটো বনাব লাগিব ঠিক আছে তো পাছৱৰ্ডটো বনাবৰ কাৰণে ইয়াত তোমাৰ কেনেকৈ বনাব লাগিব তলত এতিয়া তোমাৰ এইটো ডেমো এটা দেখাই দিছে তো ইয়াত তোমাৰ প্ৰথম ধৰি লোৱা মোৰ নাম এতিয়া নাজিম ঠিক আছে তো মই নাজিমটোৰ প্ৰথম আখৰটো তোমাৰ কেপিটেল লেটাৰ দি দিম দি দিয়াৰ পিছত বাকীকেইটা তোমাৰ স্মল লেটাৰ দিম আৰু লগতে তোমাৰ @ এটা লগাই দি তাৰপিছত যিকোনো সংখ্যা 3টামান বা 2টামান দি দিম ঠিক আছে তেতিয়া তোমাৰ এইটো পাছৱৰ্ডটো এনেকৈ বনাব পাৰিবা বনাই পেলাই তোমাৰ আকৌ চেম এনেকৈ বনাবা তোমাৰ ইয়াত টাইপ কৰিবা তোমাৰ পাছৱৰ্ডটো বনাই দিবা বনাই পেলাই তাৰপিছত তোমাৰ এই কেপচাৰটো ভৰাই দিবা কেপচাৰটো এইটো মানে তোমাৰ ফোনত আহিব ঠিক আছে এইটো বস্তু তোমাৰ যেতিয়া তুমি লেপটপত বা কম্পিউটাৰত বা টেবলেটত কৰি আছা তেতিয়া তোমাৰ ফোনত এনেকৈ ইমেইলটোত আহিব OTPটো তাৰপিছত তুমি এইটো তোমাৰ মোবাইলতে কৰিব লাগিব একচুৱেলি মানে যোনটো ইমেইল য'ত কানেক্ট আছে যোনটো ফোনত কানেক্ট আছে তাতে এইটো বস্তু আহিব আৰু ইমেইলতো আহিব তাতে এনেকৈ কৰিব লাগিব ঠিক আছে তো তাৰপিছত তোমাৰ এইটো পাছৱৰ্ডটো জেনেৰেট হৈ গ'ল হৈ যোৱাৰ পিছত মই ইয়াত আকৌ লগ ইন কৰিম
লগ ইন কৰাৰ পিছত মই তেতিয়া আকৌ এপ্লাই কৰিব পাৰিম ঠিক আছে তো আমি যে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেইটো মই মানে লেপটপত কৰি আছোঁ একচুৱেলি তো এইটো তোমালোকে মোবাইলতো কৰিব পাৰিবা কম্পিউটাৰটো কৰিব পাৰিবা য'তেই নহওক কৰিব পাৰিবা তো ষ্টেপ বাই ষ্টেপ এনেকৈ তুমি চাই পেলাই কৰিব পাৰিবা ঠিক আছে তো এইটো আমাৰ কমপ্লিট হৈ গ'ল এতিয়া মই এতিয়া লগ ইন কৰিম লগ ইন কৰাৰ আগত এইটো দেখিছা এইটো তোমাৰ কমপ্লিট হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল দেখা আহিছে এইটো ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল বুলি লিখা আহিছে এতিয়া আমি আকৌ অফিচিয়েল ৱেবছাইটটোত আহি গ'লোঁ আহি যোৱাৰ পিছত এতিয়া মই লগ ইন কৰিম প্ৰথম তোমাৰ মোবাইল নাম্বাৰটো দি দিবা মোবাইল নাম্বাৰটো দি তাৰপিছত তলত তোমাৰ পাছপৰ্টটো যোনটো বনাইছিলা সেই পাছপৰ্টটো দি দিবা দি দিয়াৰ পিছত ইয়াত তোমাৰ এই কেপচাৰটো ভৰাই দিবা ভৰাই পেলাই তুমি লগ ইন কৰি দিবা ঠিক আছে তাৰপিছত তোমাৰ লগ ইন কৰাৰ পিছত তোমাৰ এটা ইণ্টাৰফেচ অপেন হ'ব তাত তোমাৰ যি পোষ্ট আছে একচুৱেলি যি পোষ্ট মানে ওলাইছে এতিয়া তোমাৰ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা তো সেইখিনি বস্তু তোমাৰ তাত শ্ব' কৰিব ঠিক আছে তো এইটো চোৱা লগ ইন কৰিলোঁ কৰাৰ পিছত ইয়াত চোৱা কি পোষ্ট আছে এই গোটেইখিনি বস্তু ইয়াত তোমাৰ অপশ্যনটোত আহি গ'ল তাৰপিছত ইয়াত তোমাৰ যোনটো তোমাৰ কোৱালিফিকেশ্যনৰ অনুসৰি যোনটো পোষ্ট হয় সেইটো এপ্লাই কৰিব পাৰিবা আৰু ইয়াত তোমাৰ যিখিনি পোষ্ট আছে গোটেইখিনি তোমাৰ চিমিলাৰে হয় তোমাৰ এপ্লাই কৰোঁতে গোটেইখিনি ছেম প্ৰচেছ হয় ঠিক আছে গোটেইখিনি ছেম প্ৰচেছ হয় খালি তোমাৰ তাত পোষ্টটো চিলেক্ট কৰিব লাগে এক্সট্ৰাকৈ যোনটো মানে তুমি পোষ্টত এপ্লাই কৰিবা সেই পোষ্টটো চিলেক্ট কৰিব লাগে তাৰপিছত এতিয়া মই মানে এইটো এপ্লাই কৰিম তোমাৰ MTS তোমাৰ হেৰি মিনিষ্ট্ৰিয়েলটো যোনটো পোষ্ট হয় MTS মিনিষ্ট্ৰিয়েল সেইটো তোমাৰ সিম্পল 10 পাছে এপ্লাই কৰিব পাৰে এইটো চাই লোৱা কোনটো তোমাৰ এইটো কোৱালিফিকেশ্যন এইটো আছে তাত তোমাৰ যেতিয়া ITI আছে তুমি ITI এটা দিব পাৰা যেতিয়া তোমাৰ মানে মেট্ৰিক কৰি পেলাই তুমি ITI কৰিছা বা তুমি 8 পাছ কৰি পেলাই ITI কৰিছা তেতিয়াও তুমি এপ্লাই কৰিব পাৰিবা ঠিক আছে তো সেইটো মই বাকি আৰু এনেকৈ এটা পোষ্ট অপেন কৰি দেখাই দিম এইটো তুমি চোৱা MTS তোমাৰ এইটো ধবি হয় তো ইয়াতো তোমাৰ চোৱা মেট্ৰিক পাছ লাগিব উইথ তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন লাগিব ইয়াত তোমাৰ লাগিব এইটো তোমাৰ সিম্পল 10 পাছে এপ্লাই কৰিব নোৱাৰে ইয়াত তোমাৰ এক্সট্ৰা কোৱালিফিকেশ্যন লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব ঠিক আছে তেতিয়া এপ্লাই কৰিব পাৰিবা তো মইতো সিম্পল 10 পাছে কেনেকৈ এপ্লাই কৰিব পাৰে মই সেইটো ওপৰতে ভিডিঅ'টো বনাইছোঁ একচুৱেলি আৰু গোটেইখন ইয়াত যিমান তোমাৰ ফৰ্ম আছে গোটেইখিনি এপ্লাইটো ছেম প্ৰচেছ হয় ঠিক আছে খালি তোমাৰ পোষ্টটো চিলেক্ট কৰিব লাগে এক্সট্ৰাকৈ পোষ্টটো চিলেক্ট কৰিব লাগে বাকী তোমাৰ গোটেইখিনি ছেম টু ছেম হয় এপ্লাইটো তাত যিমান যি ডিটেইলছ আছে গোটেইখিনি ছেম এনেকৈ ভৰাব লাগে আৰু যদি কিবা কাৰণত তোমাৰ কিবা অসুবিধা হয় এপ্লাই কৰোঁতে তো মোক যোগাযোগ কৰিবা মই তোমাৰ নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম ঠিক আছে আমি এতিয়া এপ্লাই কৰিম MTS মিনিষ্ট্ৰিয়েলটো যোনটো পোষ্ট হয় সেইটো সিম্পল মেট্ৰিক পাছে এপ্লাই কৰিব পাৰে তো আমি সেইটোৱে এপ্লাই কৰি দেখাম ইয়াত তুমি ক্লিক কৰিবা টিক কৰি পেলাই নেক্সট কৰি দিবা ঠিক আছে ছেভ কৰি দিবা একচুৱেলি ছেভ কৰি দিয়াৰ পিছত ইয়াত তোমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তোমাৰ ডিটেইলছখিনি হয় সেইখিনি দেখাই দিছে ইয়াত তাৰপিছত তোমাৰ যদি আধাৰ কাৰ্ড আছে তো ইয়েছ দি দিবা যদি নো আছে তাৰপিছত এক্সট্ৰা কিবা আধাৰ কাৰ্ডৰ অনুসৰি তোমাৰ বেলেগ এটা ডকুমেণ্ট দিব পাৰিবা তো ইয়াত তুমি আধাৰ কাৰ্ডটো দি দিবা আধাৰ কাৰ্ডটো চবৰে থাকে ন তো আধাৰ কাৰ্ডৰ ইয়াত নম্বৰটো ভৰাই দিবা এইটো কোনো ধৰণৰ কাৰো আধাৰ কাৰ্ডৰ নম্বৰ নহয় এনেই মই একচুৱেলি ভৰাই দিছোঁ তো এইটো তোমাৰ ছেম টু ছেম ভৰাই দিবা ভৰাই দিয়াৰ পিছত নেক্সট তোমাৰ আকৌ সেই ছেম নম্বৰটো আকৌ এবাৰ ভৰাই দিবা ঠিক আছে ইয়াত তোমাৰ ভৰাই দিবা ভৰাই দিয়াৰ পিছত তোমাৰ ইয়াত তোমাৰ নামটো দেখাই থাকিব নাম উপাধি এইখিনি তোমাৰ গোটেইখিনি দেখাই থাকিব তাৰপিছত তোমাৰ অকণমান তললৈ স্ক্ৰল কৰিবা স্ক্ৰল কৰাৰ পিছত ইয়াত চোৱা ইয়াত তোমাৰ যদি কিবা কাৰণত তোমাৰ নামটো কিবা খেলি মেলি হৈছে বা তুমি নাম চেঞ্জ কৰিছা তো বহুতে এনেকৈ নাম চেঞ্জ কৰে তো নামটো চেঞ্জ কৰাৰ পিছত ইয়াত তোমাৰ ইয়াত ইয়েছ দিবা তাৰপিছত ইয়াত তোমাৰ নতুন নামটো ভৰাই দিবা ঠিক আছে তো তললৈ স্ক্ৰল কৰিবা স্ক্ৰল কৰাৰ পিছত ইয়াত তোমাৰ যদি তুমি বিয়া পাতিছা তো ইয়াত আছে মেৰিটেৰিয়েল ষ্টেটাছ আছে তো ইয়াত তুমি যদি বিয়া পাতিছা তো মেৰিট দিবা নহ'লে আনমেৰিট দিবা ঠিক আছে তো ফাদাৰ নেমটো আহি যাব ইয়াত তাৰপিছত ইয়াত তোমাৰ হেৰি হয় কাষ্টটো হয় কাষ্টটো তোমাৰ জেনেৰেল হয় EWS হয় OBC হয় তো এইখিনি তুমি দি দিবা তাত তোমাৰ কাষ্ট দুইটা ছেম মানে ইয়াত চিলেক্ট কৰিবা তাৰপিছত তুমি PW হ'লে তাৰপিছত যদি তুমি PWD কেণ্ডিডেট হয় নহ'লে ইয়েছ দিবা নহ'লে নো দিবা তাৰপিছত যদি তোমাৰ এক্স ছাৰ্ভিচমেন হয় নহ'লে ইয়েছ দিবা নহ'লে নো দিবা ঠিক আছে তাৰপিছত তোমাৰ তললৈ স্ক্ৰল কৰিবা ইয়াত তুমি চোৱা সেইটো তোমাৰ লিখা আছে তাৰপিছত এইটো তোমাৰ লিখা আহিছে আৰ ইউ এ ডিচেবল ডিফেন্স তোমাৰ ছাৰ্ভিচ পাৰ্চন এইটো মানে তোমাৰ যদি তোমাৰ মানে ডিচেবল কেণ্ডিডেট হয় তেতিয়া দিব পাৰা তো নহ'লে তুমি নো দি দিবা ঠিক আছে তাৰপিছত তোমাক ইয়াত সুধিছে নেক্সট এইটো অপশ্যনত সুধিছে যে তুমি কণ্টিনিউ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত 3 বছৰ ধৰি পেলাই চাকৰি কৰি আছা নেকি যদি তুমি কৰি আছা মানে ছাৰ্ভিচমেন হয় তেতিয়াহ'লে তুমি ইয়েছ দিবা তাৰপিছত তোমাৰ আইডিটো ইয়াত আপলোড কৰিবা নহ'লে নো দি দিবা ঠিক আছে তাৰপিছত তোমাৰ যদি তুমি স্পৰ্টছৰ কেণ্ডিডেট হয় তেনে ইয়েছ দিবা নহ'লে নো দি দিবা ঠিক আছে তো নো দি দিলোঁ তাৰপিছত ইয়াত তোমাৰ ডেট অফ বাৰ্থটো ভৰাই দিবা এবাৰ ডেট অফ বাৰ্থটো ইয়াত তোমাৰ গোটেইটো ভৰাই দিবা ডেট মান্থ ইয়াৰটো এইখিনি ভৰাই দিবা ইয়াত ভৰাই দিয়াৰ পিছত তোমাৰ ইয়াত হেৰি আপলোড কৰিবা এজ প্ৰুফ এটা আপলোড কৰিবা এজ প্ৰুফ মানে তোমাৰ যোনটো মেটৰ এডমিট কাৰ্ড দিব পাৰা চাৰ্টিফিকেট দিব পাৰা বা তোমাৰ জন্ম চাৰ্টিফিকেট দিব পাৰা য'ত তোমাৰ ডেট অফ বাৰ্থটো শ্ব' কৰে ঠিক আছে তো সেইটো তুমি ইয়াত আপলোড কৰিবা কৰাৰ পিছত এইটো মই জাষ্ট এনেই দেখাই দিছোঁ একচুৱেলি ঠিক আছে তো তাৰপিছত ইয়াত তোমাৰ ফটো তোমাৰ যোনটো ফৰ্মেটত লাগে কিমান MB লাগে ইয়াত তোমাৰ এইটো লিখা আছে চোৱা ইয়াত মই মাৰ্ক কৰি দিছোঁ এইটো চোৱা
তোমাৰ ফটোখন তোমাৰ 20 কেবিৰ পৰা 100 কেবিৰ ভিতৰত হ'ব লাগিব ফটো আৰু তোমাৰ বেকগ্ৰাউণ্ডটো তোমাৰ বগা হ'ব লাগিব ঠিক আছে তো ইয়াত তোমাৰ ফটোখনৰ তোমাৰ হেৰিটো লিখি দিছে এইটো তলত চোৱা এইটো সেইটো মতে দিবা তাৰ পিছত সিগনেচাৰটো তোমাৰ মানে হেৰি কৰি দিলে হ'ল আৰু যিকোনো দিলেই হ'ল সিগনেচাৰ খালি তোমাৰ তাত 50 কেবিৰ পৰা মানে 10 কেবিৰ পৰা 50 কেবিৰ ভিতৰত তোমাৰ যোনটো সিগনেচাৰ হয় সেইটো আপলোড কৰিব লাগিব আৰু তোমাৰ যোনটো মেট্ৰিকৰ ডকুমেণ্ট হয় মানে তোমাৰ যোনটো এজ প্ৰুফৰ কাৰণে দিয়া গৈছিলে সেইটো তোমাৰ PDF আপলোড কৰিব লাগিব ঠিক আছে এইটো তোমাৰ PDF ই আপলোড কৰিব লাগিব ইয়াত ঠিক আছে আৰু বাকি তোমাৰ ইয়াত যোনটো ফটোৰ পৰা PDF লৰ যোনটো কনভাৰ্ট কৰে সেই তোমাৰ মই লিংকটো মানে ৱেবছাইটৰ লিংকটো মই ডেসক্ৰিপচনত মই শ্ব' কৰিম ঠিক আছে এইটো তোমাৰ চোৱা মই মানে এটা JPG ফৰমেটটা আপলোড কৰিছিলোঁ তো সেইটো তোমাৰ আপলোড নললে তো এতিয়া মই PDF আপলোড কৰিলো মানে ইয়াত তোমাৰ PDF এটা আপলোড দিম তেতিয়া তোমাৰ PDF টো আপলোড লৈ ল'ব এইটো চাবা এইটো তোমাৰ মই PDF টো আপলোড দিলো ইয়াত তোমাৰ PDF আপলোড হৈ গ'ল এতিয়া তোমাৰ এইটো মই সেভ কৰি দিম এইটো ওকে কৰিলো ওকে কৰাৰ পিছত এইটো তোমাৰ সেভ হৈ গ'ল ঠিক আছে হৈ যোৱাৰ পিছত ইয়াত তোমাৰ প্ৰথম আহিছে তোমাৰ নেশনালিটি আহিছে তো এইটো ইণ্ডিয়া দি দিলো ৰিলিজিয়ন আহিছে ৰিলিজিয়ন তোমাৰ যোনটো ৰিলিজিয়ন হয় সেইটো ৰিলিজিয়ন দি দিবা তো মই ইয়াত তোমাৰ এটা এনে দেখাই দিবলৈ কাৰণে হে কৰিছো তো মই তোমাৰ মুছলিম দি দিছো বাকি তোমাৰ ইয়াত তোমাৰ আইডেন্টিফিকেশন মাৰ্ক হয় ইয়াত তোমাৰ যদি কৰবাত মানে কাটা কুটা নে কিবা দাগ আছে পাৰ্মানেন্ট দাগ আছে তো ইয়াত দিব পাৰা আৰু তোমাৰ যদি নাই তেনে নো বুলি অকল NO দি থলে তোমাৰ এটো সাবমিট নহব তোমাৰ ডাবল দিব লাগিব ডবল O দি দিবা তেতিয়া তোমাৰ এটো সাবমিট হৈ যাব ঠিক আছে তাৰ পিছত তোমাৰ এনেকৈ আহিছে ইষ্টাৰ্ণ লেভেল কমান্ড তাৰ পিছত ওয়েষ্টাৰ্ণ লেভেল কমান্ড আহিছে নেভেল কমান্ড ঠিক আছে তো এটো তোমাৰ মানে এটো তুমি কোনটো সাইডত মানে এটো কৰিব বিচাৰা এটো তোমাৰ প্ৰিফাৰেন্স লগাব দিছে তো এটোটা তুমি তোমাৰ মতে এটো প্ৰিফাৰেন্স লগাই দিবা ঠিক আছে তাৰ পিছত এই দুইটা তোমাৰ হেৰি কৰিবা মানে আইডেন্টিফিকেশন মাৰ্ক দুইটা সেম দি দিবা যদি আছে নহলে নাই বুলি দি দিবা তাৰ পিছত এনেকৈ কেমেৰাটো ওপেন হ'ব তোমাৰ এটো লাইভ ফটো আপলোড কৰিব লাগে তাৰ পিছত তোমাৰ এটো লাইভ ফটোটো কেনেকৈ আপলোড কৰিব লাগে তোমাক দেখাই আছো 5 কপি ফটো তোমাৰ আপলোড কৰিব লাগিব ঠিক আছে ইয়াত তোমাৰ যেতিয়া এনে কেমেৰাটো ওপেন হ'ব ওপেন হোৱাৰ পিছত তুমি ইয়াত এটো চোৱা ইয়াত ক্যাপচাৰ কৰিবৰ কাৰণে অপচন এটা আহিছে এটো তোমাৰ ইয়াত এটো দেখিছা নে এটো তুমি অন কৰি দিবা অন কৰি দিয়াৰ পিছত তলত লৈ তুমি অকল স্ক্ৰল কৰিবা ইয়াত তুমি এটো চোৱা ক্যাপচাৰ ইয়াত দেখিছা নে সেকেন্ড ক্লিক হিয়াৰ তোমাৰ অপচন আহিছে দেখিছা নে সেকেন্ড কপি থাৰ্ড কপি ক্লিক হিয়াৰ আহিছে তাৰ পিছত তোমাৰ ফোৰ্থ লগালা তাৰপিছত ফিফথটো এটো তোমাৰ ভেৰিফাই কৰিবা ঠিক আছে তাৰ পিছত তোমাৰ চোৱা ফটো তলতে লিখা আহি আছে তোমাৰ আৰু তলত তোমাৰ চোৱা ভ্যালিড ডাটা এণ্ড সেভ বুলি অপচন এটা আহিছে তুমি চাবা তাত তুমি ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত 5 কপি ফটো তোমাৰ আপলোড হৈ গ'ল ঠিক আছে তোমাৰ এটো মানে আমাৰ ফিলৰ পৰা এপ্লাই কৰিব পাৰি একচুয়ালি আমি তুমি যদি কৰিব বিচাৰা তেনে আমাৰ ইয়াৰ পৰাও কৰিব পাৰিম কিন্তু এনেকুৱা কিছুমান এপ্লাই থাকে যোনবিলাক এপ্লাই এনেকৈ লাইভ ফটো আপলোড কৰিব লাগে তো সেইখিনি এপ্লাই আমাৰ ইয়াৰ পৰা এপ্লাই কৰাটোতো পসিবল নহব গম পাইছানে যেনেকৈ আমি SSC MTS SSC GD তাৰ পিছত তোমাৰ SSC CHSL এইবিলাক আমি এপ্লাই কৰি থাকো তো সেইবিলাকতো অকমান আমি গাইড কৰিব লাগে যে কেনেকৈ আপলোড কৰিব লাগে তো সেইটো আমি কৰি দিওঁ বাকি এতিয়া ইয়াৰ এড্ৰেছটো ভৰাবা প্ৰথমটো তোমাৰ ভিলেজ তাৰ পিছত তোমাৰ পোষ্ট অফিস ঠিক আছে এই দুটা ভৰাই দিবা সেকেন্ড তোমাৰ যোনটো এড্ৰেছ আছে সেকেন্ড টাইম এড্ৰেছটো তোমাৰ এনেকৈ ভৰাই দিবা মানে পোষ্ট অফিস আৰু পিন নম্বৰ সেই দুটা অপচন ভৰাই দিবা ঠিক আছে ইয়াত গুটে কিটা একেবাৰতে ভৰাই দিলে ইয়াত তোমাৰ এটো খালি ৰখি গলে তোমাৰ এটো এপ্লাই নহব ঠিক আছে এটো তোমাৰ সেভ নহব তোমাৰ সাবমিট নহব তো সেই দুটা তোমাৰ তাত ভৰাই দিবা ভৰাই দি পেলাই তাৰ পিছত তোমাৰ ইয়াত তোমাৰ হেৰিটো ষ্টেটটো সিলেক্ট কৰি দিলা তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা ইয়াত তোমাৰ এইটো ডিস্ট্ৰিক্ট আহিছে না ডিস্ট্ৰিক্টটো তোমাৰ যোনটো ডিস্ট্ৰিক্ট হয় এই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা এটো তোমাৰ মই ইয়াৰ পৰা কাটি দিছো অকমান কাটি পেলাই ইয়াত তোমাৰ POPS তাৰ পিছত তোমাৰ পিন নম্বৰ ঠিক আছে তো মই এই দুটা বস্তু মই ইয়াত ভৰাই দিম এইখিনি ডিটেইলছখিনি গুটেখিনি ভৰাই দিলো তাৰ পিছত তোমাৰ এইটো সিটিটো দি দিলো ইয়াত তোমাৰ এখিনি মই মানে অকমান স্পিড কৰি দিছো যাতে তোমাৰ মানে অসুবিধা নহয় সোনকালে তোমাৰ মানে এপ্লাইটো চাই পেলাই কৰিব পাৰা তো সেইটো কাৰণে অকন মানে স্পিড কৰি পেলাই দিছো তো বাকি তোমাৰ এটোখিনি গুটেখিনি হে কৰি পেলাই পাৰ্মানেন্ট এড্ৰেছ প্ৰেজেন্ট এড্ৰেছ দুটা যদি সেম হৈ যায় এটো তুমি ক্লিক কৰিবা ক্লিক কৰি পেলাই তাৰ পিছত তোমাৰ এটো চাবা তোমাৰ ওপৰ যোনটো এড্ৰেছটো হয় তলটো আহি গ'ল ঠিক আছে তাৰ পিছত তোমাৰ এটো সেভ কৰি দিবা সেভ কৰাৰ আগত তোমাৰ তোমাৰ হেৰিটো ডিস্ট্ৰিক্টটো এটো তোমাৰ চেঞ্জ মানে হেৰি কৰি দিও চেঞ্জ হৈ গৈছিলে তো এটো তোমাৰ সেভ কৰিলো ওকে কৰিলো ওকে কৰি দিয়াৰ পিছত এটো তোমাৰ হৈ গ'ল তাৰ পিছত তোমাৰ এনেকৈ অপচন এটা আহিলে ইয়াত তোমাৰ ডকুমেন্ট
এড কৰিবৰ কাৰণে দিছে ঠিক আছে তো ডকুমেণ্টত তোমাৰ কোনটো কোৱালিফিকেশ্যন আছে সেইটো দিব পাৰা যদি তোমাৰ আইটি আৰু মেট্ৰিক দুইটা পাছ হয় তো তুমি দুইটা দিব পাৰা যদি তুমি অকল মেট্ৰিক পাছ হয় তেতিয়াহ'লে অকল মেট্ৰিক পাছটো দিলে হৈ যাব এইটো তোমাৰ দিলা ষ্ট্ৰীমটো ইয়াত অপশ্যনটো ক্লিক কৰি দিলা দিয়াৰ পিছত ইয়াত তোমাৰ বৰ্ডটো দিলা ঠিক আছে বৰ্ড তোমাৰ মানে তুমি যদি অসমৰ কেণ্ডিডেট হয় কিছুমানৰ CBSE থাকে কিছুমানৰ সেৱা থাকে তো মই ইয়াত তোমাৰ সেৱা দি দিম তোমাৰ এইখিনি গোটেইখিনি এনেকৈ ইয়াত সেৱাটো ভৰাই দিম সেৱাৰ ভৰাই দিয়াৰ পিছত তাৰপিছত ইয়াত তোমাৰ কোনটো ইয়াৰত পাছ কৰিছে ঠিক আছে ইয়াত তোমাৰ মই সেৱা দি দিলোঁ দি দিয়াৰ পিছত ইয়াত কোনটো ইয়াৰত পাছ কৰিছে তোমাৰ ডেট মান্থ আৰু ইয়াৰ ঠিক আছে তো সেই গোটেইকেইটা দিব লাগিব তো অকণমান তললৈ হেৰি কৰি দিম ইয়াত তোমাৰ আহি গৈছে এইটো চোৱা ইয়াত তোমাৰ ডেট মান্থ ইয়াৰ দি দিব তো এইটো মই এনেই এটা ভৰাই দিছোঁ একচুৱেলি তো এইটো তোমাৰ যোনটো হয় ডেট হয় সেইটো ভৰাবা ইয়াত তোমাৰ ডেট মান্থ এইটো তোমাৰ মান্থটো দিলোঁ আৰু এইটো তোমাৰ মই ইয়াৰটো দি দিলোঁ ঠিক আছে দি দিয়াৰ পিছত ইয়াত তোমাৰ চাৰ্টিফিকেট নম্বৰ তুমি চাবা তোমাৰ মেট্ৰিকৰ যোনটো চাৰ্টিফিকেট আছে বাওঁহাতে ওপৰত চুকত এটা তোমাৰ চাৰ্টিফিকেট নম্বৰ আছে তো সেই নম্বৰটো ভৰাবা তাৰপিছত ইয়াত তোমাৰ পাৰ্চেণ্টেজটো দিবা ইয়াত টোটেল নাম্বাৰটো দিবা মানে তুমি কিমান পাইছিলা কিমান পাইছিলা মেট্ৰিকত তুমি কিমান নম্বৰ পাইছিলা সেইটো তুমি ইয়াত ভৰাই দিবা ভৰাই দিয়াৰ পিছত ইয়াত তুমি কিমানৰ ভিতৰত ঠিক আছে তো মেট্ৰিকটো 600 ভিতৰতে হয় তো 600 দিলা দিয়াৰ পিছত অট'মেটিকলি ইয়াত তোমাৰ পাৰ্চেণ্টেজটো আহি যাব তাৰপিছত ইয়াত তুমি ডিভিজনটো তুমি কি ডিভিজন পাইছা সেইটো তুমি ইয়াত দি দিলা তাৰপিছত তোমাৰ মেট্ৰিকৰ যোনটো ডকুমেণ্ট হয় তোমাৰ মেট্ৰিকৰ মাৰ্কশ্বিটটো আৰু চাৰ্টিফিকেটটো দুইটা এটা PDF বনাই পেলাই PDFটো তোমাৰ তাত আপলোড কৰি দিবা ইয়াত তোমাৰ আপলোড কৰি দিয়াৰ পিছত ইয়াত তোমাৰ এড কৰি দিবা ঠিক আছে এইটো তোমাৰ এড অপশ্যনটো আছে ন এই এড কৰি দিয়াৰ পিছত তোমাৰ তাৰপিছত তোমাৰ সেভ নেক্সট কৰি দিবা ঠিক আছে তাৰ আগতে যদি তোমাৰ ITI আছে ITIটো দিব পাৰা সেভ কৰাৰ পিছত এনেকৈ তোমাৰ অপশ্যনটা আহি যাব আকৌ তাত তুমি ITI ক্লিক কৰাৰ পিছত ষ্ট্ৰীমটো দিবা মানে কি হয় তুমি কোনটো ট্ৰেডত কৰিছিলা যেনেকৈ তোমাৰ ফিটাৰ হওক তোমাৰ ইলেক্ট্ৰিচিয়ান হওক তো তোমাৰ এইটো ডিজেল মেকানিক হওক তোমাৰ যোনটো হয় তোমাৰ সেইটো ষ্ট্ৰীমত দি দিবা ITI যোনটো তাত অপশ্যনটো আহে তাত তুমি এইটো দি দিবা দি দিয়াৰ পিছত তাৰপিছত তোমাৰ ইয়াত গোটেইখিনি এনেকৈ ভৰাই দিবা ইয়াত তোমাৰ মানে বৰ্ডটো দিবা তাৰপিছত তোমাৰ পাছিং ইয়াৰটো দিবা মান্থ ইয়াৰটো দিবা চাৰ্টিফিকেটৰ নম্বৰটো দিবা ইয়াত ভৰাই দিবা তাৰপিছত তোমাৰ পাৰ্চেণ্টেজটো দিবা সেনেকৈ মানে মেট্ৰিকৰ যেনেকৈ ভৰাব লাগে সেনেকৈ ভৰাব লাগিব আৰু তোমাৰ অকল যে তোমাৰ এইখন তোমাৰ যোনটো এপ্লিকেশ্যন এতিয়া এপ্লাই কৰি আছোঁ বৰ্তমান তোমাৰ MTS যোনটো তোমাৰ হেৰি হয় মিনিষ্ট্ৰিয়েল যোনটো মই এপ্লাই কৰি আছোঁ সেইটো কাৰণেই যে এখন ফৰ্ম নহয় ছেম টু ছেম তোমাৰ যোনটো মানে তুমি হেৰি এপ্লাই কৰা পষ্টে এপ্লাই কৰা তাত তোমাৰ ছেম এনেকেই আহিব ঠিক আছে তো তুমি এনেকেই এপ্লাই কৰিব লাগিব তো এইটো তুমি ইয়াত তাৰপিছত তোমাৰ গোটেই এনেকৈ ডকুমেণ্টটো ভৰাই দিবা ভৰাই পেলাই তাৰপিছত তুমি ইয়াত এইটো তোমাৰ হেৰি আছে ছেভ আছে অপশ্যনটো দেখিছানে এইটো তাত ক্লিক কৰি দিবা এইটো তুমি ফাৰ্ষ্ট দিলা তোমাৰ এইখিনি গোটেইখিনি ভৰোৱাৰ পিছত তাৰপিছত তোমাৰ তলত চোৱা ছেভ এণ্ড প্ৰচিড বুলি এনেকৈ অপশ্যন এটা আহিছে দেখিছানে তো ইয়াত তোমাৰ যেতিয়া ITIটো আছে দিব পাৰা নাথাকিলে তোমাৰ কম্পালচৰি নহয় ঠিক আছে তো তোমাৰ ছেভ প্ৰচিড কৰাৰ পিছত এনেকৈ তোমাৰ আহিছে এক্সপিৰিয়েঞ্চ ঠিক আছে তোমাৰ কিবা যদি এনেকুৱা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে তুমি দিব পাৰা যদি তোমাৰ কোনো ধৰণৰ এনেকুৱা এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে তুমি ছেভ কৰি দিবা ঠিক নেক্সট কৰি দিবা ছেভ তাৰপিছত তোমাৰ ছেভ প্ৰচিড কৰি দিয়াৰ পিছত তাৰপিছত তোমাৰ এক্সাম চেণ্টাৰ চিলেক্ট কৰিবৰ কাৰণে দিব তো তুমি এইটো ইয়াত তুমি যোনটোৱে দিব পাৰা তোমাৰ মানে যোনটো ওচৰত হয় সেইটো দিব পাৰিবা ঠিক আছে তো এক্সাম চিটি ঠিক আছে তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো এতিয়া আমাৰ অসমৰতো গুৱাহাটীতে হয় গুৱাহাটীতলৈ অসুবিধা হয় চব ফিলৰ পৰা সুবিধা হয় তো গুৱাহাটী দিলোঁ ছেকেণ্ড তোমাৰ ডিব্ৰুগড় দি দিম ডিব্ৰুগড়টো মানে সুবিধা হয় মানে গুৱাহাটীতকৈ বেছি সুবিধা নহয় একচুৱেলি তো মই এইটো গুৱাহাটী দি দিম এইটো তোমাৰ মতে দিবা যোনটো তোমাৰ সুবিধা হয় ঠিক আছে যে মই গুৱাহাটী দিলোঁ বুলি যে তুমি গুৱাহাটী দি নিদিবা ঠিক আছে তো এইকেইটা তুমি ইয়াত ভৰাইবা তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইকেইটা তুমি দিবই লাগিব এইটো কম্পালচৰি হয় ঠিক আছে তিনিটা তুমি দিবই লাগিব তো মই এটা এনে দি দিলোঁ তো তিনিটা দিলোঁ দি পেলাই তোমাৰ ছেভ এণ্ড প্ৰচিড ঠিক আছে তোমাৰ ছেভ এণ্ড প্ৰচিড কৰি দিয়াৰ পিছত গোটেই ফৰ্মখন দেখিছানে গোটেইখন ফৰ্ম তোমাৰ কমপ্লিট হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া তোমাৰ ST SC কাৰণেতো তোমাৰ এনেকুৱা পে'মেণ্ট নাই তো এপ্লিকেশ্যনখন ছাবমিট হৈ যাব আৰু তোমাৰ জেনেৰেলৰ কাৰণে গোটেইকেইটা টিক কৰিবা তো গোটেইকেইটা বস্তুটো পঢ়ি ল'বা তুমি মানে ডিটেইলছখিনি গোটেইখিনি পঢ়ি ল'বা পঢ়ি পেলাই তুমি এইটো টিক কৰি দিবা অ'কে কৰিলোঁ তাৰপিছত তোমাৰ এনেকৈ অ'কে কৰি দিয়াৰ পিছত তোমাৰ এখন চোৱা এইটো পে'মেণ্ট কাটিবলৈ কাৰণে অপশ্যন আহিলে তো ইয়াত তুমি পে'মেণ্ট কাটিবৰ কাৰণে তাত এটা তোমাৰ অপশ্যন আহিছে চোৱা SBI ePay বুলি এটা অপশ্যন আহিব তোমাৰ এইটো চোৱা মই টিক কৰি দিছোঁ এইটো দেখিছেনে তাত ক্লিক কৰি দিবা ঠিক আছে ক্লিক কৰি পেলাই পে' নাও কৰি দিবা এইটো চোৱা ইয়াত তুমি এইটো ইয়াত তোমাৰ ক্লিক কৰিবা ক্লিক কৰি পেলাই পে' নাও কৰি দিবা নাও কৰি দিয়াৰ পিছত এনেকৈ তোমাৰ এটা অপশ্যন আহি যোৱাৰ পিছত তোমাৰ UPI তুমি ক্লিক কৰিবা UPI ক্লিক কৰাৰ পিছত এইটো তোমাৰ UPI QR ঠিক আছে এইটো তোমাৰ বহুত ইজি প্ৰচেছ হয় তো এইটো তুমি ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এনেকৈ স্ক্ৰীন মানে তোমাৰ স্কেনাৰখন আহি যাব
কিউআৰখন একচুৱেলি তো কিউআৰখন তুমি ইয়াত তোমাৰ স্কেনিং কৰি পেলাই পে'মেণ্টটো কাটি দিলে তোমাৰ এপ্লাইটো কমপ্লিট হৈ যাব এইটো তোমাৰ OBC আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে ঠিক আছে তো বাকী ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ কাৰণে জয় হিন্দ